হেল্ল' মৰমৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় সকলোৰে ভাল। ৰিটাৰ্ছ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। থাম্বনেইলটো দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কি হ'বলৈ গৈ আছে। কিন্তু ভোগালী উৎসৱ চাবলৈ যোৱাৰ আগতে মোৰ পাৰ্লাৰত আহিলে এজন ক্লায়েণ্ট আৰু তেওঁক কৰিব লাগে স্পা আৰু থ্ৰেডিং। তেওঁক আৰু ফটাফট স্পা আৰু থ্ৰেডিং কৰি আমি গ'লোঁ ভোগালী উৎসৱ চাবলৈ। তাৰপিছতে ক্লায়েণ্টজন হেপী হৈ ঘৰ পালেগৈ আৰু ঘৰ পোৱাতে আমিও গৈ পালোঁ ভোগালী উৎসৱ চাবলৈ। আৰু বলকচোন, মইতো অকলে নাচাওঁ ন, আপোনালোককো লগত লৈ যাওঁ। আৰু আমাৰ নগাঁওবাসীয়ে চোৱাখিনিয়েতো চাইছে আৰু বাহিৰৰ নোচোৱাখিনিয়েতো চাব লাগিব, হয়নে নহয়? মোৰতো মৰমৰ বন্ধু বান্ধৱীসকল সকলো ফালৰ পৰা সমগ্ৰ অসমৰ পৰা মোক ভিডিঅ' চাই, গতিকে আপোনালোকো আমাৰ নগাঁওবাসী এই মেলাখনত এই ভোগালী উৎসৱ চাবলৈ পালে, গতিকে ভিতৰত সোমাই কি দেখিলে জানেনে? এয়া চাওকচোন, আমাৰ গুৰুজনাৰ সৃষ্টি ইমান সুন্দৰকৈ প্ৰদৰ্শন কৰি আছে। ৰ'ব আপোনালোকে চাওকচোন বাৰু মোৰ লগতে। আৰু মানুহ চাওকচোন অলপমান, মই গোটেই কেমেৰা ঘূৰাই পেলাই আপোনালোকক দেখুৱাই দিছোঁ। মানে সঁচাই প্ৰগ্ৰামটো মানে ইমানেই সুন্দৰকৈ প্ৰদৰ্শন কৰিছে আমাৰ গুৰুজনাৰ সৃষ্টিক, মানে মানুহ নোচোৱাকৈ থাকিব নোৱাৰে। মানে যদিও মানুহবোৰ মেলাও তাত হৈ আছে, গতিকে মেলাও চাবলৈ আহিছে, গতিকে সেয়া মেলা এৰি পেলাই মানে গুৰুজনাৰ সৃষ্টি ইমান সুন্দৰকৈ প্ৰদৰ্শন কৰিছে সেয়া চোৱাতহে ব্যস্ত। তাৰপিছতে আমাৰ নেহেৰুবালিত প্ৰত্যেক বছৰে ভোগালী উৎসৱটো ইমান সুন্দৰকৈ উপস্থাপন কৰে, সঁচাই মানে শলাগ ল'বলগীয়া। প্ৰত্যেক বছৰে ভাল লাগে আৰু প্ৰত্যেক বছৰে বিভিন্ন ধৰণৰ আমাৰ গাঁৱলীয়া পৰিৱেশবোৰ দেখুৱাবলৈ চেষ্টা কৰে। আৰু এয়া চাওকচোন, গৰুৱে আগৰ দিনত আমি দেখা পাইছিলোঁ, আমি যেতিয়া সৰু হৈ আছিলোঁ এই পৰিৱেশবোৰ আমি দেখা পাইছিলোঁ। দাৱনীয়ে পথাৰত ধান কাটা, আৰু এইটো হৈছে চাঙিঘৰ, গৰুৱে চোতালত মৰণা মাৰা, এই পৰিৱেশবোৰ আজিকালি নোহোৱাই হৈ পৰিছে। আৰু চহৰততো নায়েই, গাঁৱতো নোহোৱা হৈ পৰিলে, গতিকে তেওঁলোকে এইখিনি দেখুৱাবলৈ চেষ্টা কৰিছে। আজিকালি ল'ৰা ছোৱালীবিলাক, আজিৰ জেনেৰেশ্যনটোক খুবেই ভাল কৰিছে। আৰু এয়া হৈছে ৰংঘৰ কাৰেংঘৰ, খুব ধুনীয়াকৈ তেওঁলোকে বনাইছে আৰু সঁচাই দেখি ভাল লাগিছে। শিৱসাগৰখন চাবলৈ আমিও যাব পৰা নাই আজিলৈকে, যাম আৰু যেতিয়া সময় সুবিধা মিলিব তেতিয়া আমি ওচৰৰ পৰাই এনেকৈ ৰংঘৰ কাৰেংঘৰ চাবলৈ যাম। আৰু আজি ইয়াতে চাবলৈ পাই আৰু খুবেই ভাল লাগিছে। ইয়াতে অলপমান ফটো উঠিলোঁ আৰু ভিডিঅ' কৰিলোঁ, আপোনালোকক দেখুৱাইছোঁ আৰু আমাৰ নগাঁৱতনো কেনেকৈ ভোগালী উৎসৱ উদযাপন কৰিছে, পালন কৰিছে, কেনেকুৱা ধৰণৰ বনাইছে, সেয়ে সকলোবোৰ আমিও চালোঁ, লগতে আপোনালোককো দেখুৱাইছোঁ। আৰু এয়া চাওকচোন, গাঁও এটা ঘৰ, খেৰী ঘৰ, আগৰ দিনত গাঁও ঘৰবোৰ কেনেকুৱা আছিলে, দুজন মানুহে মিলিজুলি গাঁৱৰ ঘৰখনত কেনেকৈ থাকিছিলে। আৰু এয়া কুঁৱা হৈছে, আৰু এইটো হৈছে খেৰী ঘৰ, আৰু এয়া ধান মেলি আছে, কিবা কৰি আছে, জুই লগাই জুই ফুৱাই আছে খেৰী ঘৰটোত। মানে সকলোবোৰ আৰু দেখুৱাবলৈ চেষ্টা কৰিছে তেওঁলোকে। সঁচাই মানে পৰিৱেশটো দেখি ভাল। আৰু এইটো হৈছে পুখুৰীও দেখুৱাবলৈ চেষ্টা কৰিছে। পুখুৰীখন কেনেকৈ পল দি পেলাই মাছ ধৰে সেয়াও তেওঁলোকে দেখুৱাবলৈ চেষ্টা কৰিছে। সঁচাই ভাল লাগিছে আৰু এই পৰিৱেশটো যিহেতু নোহোৱা হৈ পৰিছে, সেই হেতুকে দেখুৱাবলৈ চেষ্টা কৰিছে। সঁচাই ভাল লাগিলে আৰু আপুনি জ্বলাই থাকক, আপুনি কবে জ্বলাই থাকক। কালি উৎসৱৰ লগতে মেলাও হয়, সেই মেলাখনো চাবলৈ তেনেকৈ আহোঁ। আৰু ইমান সুন্দৰ বস্তু ওলাইছে।
আৰু এইখিনি চিনি পাইছেনে? এইখিনি হৈছে ড্ৰাই ফ্ৰুটছ, আৰু ড্ৰাই ফ্ৰুটছ খাই মই বহুতেই ভাল পাওঁ, কিন্তু মানুহজনে ক'লে বোলে এতিয়া নালাগে ল'বলৈ, কাৰণে যিহেতু ঘৰত আছে, ঘৰ থকাখিনিকে খাই শেষ কৰাচোন, সেই বুলি কৈ একদম গাহৰি পূৰা ওচৰ পালোঁগৈ। কিন্তু গাহৰি খোৱা বা কেঁকুৰা খাইছিলোঁ, গাহৰি খাইছিলোঁ, আৰু বইল মানে চিকেন আছিলে, চিকেনো খাইছিলোঁ, কিন্তু সেইখিনি ভিডিঅ' কৰা নহ'লে। এয়া ফটো কেইখনমান ৰাখিছিলোঁ, তাকে আপোনালোকক দেখাইছোঁ, যিহেতু ভিডিঅ' মানে তেনেকৈ কৰি থকা নহ'লে।